নমস্কাৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ উলগ জনাই আৰম্ভ কৰিব লৈছো আমাৰ বিশেষ অনুষ্ঠান পূজাৰ আড্ডা ষ্টুডিঅত মই প্ৰিয়ংকা আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন ঠাইৰ পূজা মণ্ডপ আপোনালোকক পোনপটীয়াকৈ দেখাই যাম বিভিন্ন ঠাইত আমাৰ সাংবাদিকসকল উপস্থিত আছে তেওঁলোকে পোনপটীয়াকৈ নিউজ 18 দৰ্শকসকলক পূজা দেখাই যাব আৰু লগতে পূজাৰ আড্ডা চলি থাকিব আমাৰ লগত আছে কেবাগৰাকীও বিশিষ্ট অতিথি আমি কথা পাতিম গান শুনিম আৰু পূজাৰ আড্ডা চলাই যাম আমাৰ লগত আছে জনপ্ৰিয় কণ্ঠশিল্পী আপোনালোকৰ সকলোৰে মৰমৰ এখন চেনাকি মুখ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুটিয়া আমাৰ লগত আছে কণ্ঠশিল্পী সুৰেখা চেত্ৰী আৰু কেবাগৰাকীও আছে গীতালি কাকতি আছে আমাৰ লগত মাধুৰী গগৈ আছে কেবাগৰাকীও ডিজাইনাৰ আছে মডেল আছে কুকিং এক্সপাৰ্ট আছে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন বিশেষজ্ঞ আমাৰ লগত উপস্থিত আছে আমি কথা পাতিম তেওঁলোকৰ সৈতে আমি পূজাৰ আড্ডা এনেদৰে চলাই যাম আমি বিভিন্ন ঠাইৰ পূজাস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখাম পুনৰ কৈছো নিউজ 18ৰ সাংবাদিকসকল আপোনালোকৰ বাবে আছে বিভিন্ন পূজা মণ্ডপত তেওঁলোকৰ সৈতে আমি পোনপটীয়াকৈ কথা পাতিম আৰু বিভিন্ন ঠাইৰ পূজা আপোনালোকক দেখুৱাই যাম সকলোকে স্বাগতম জনাইছো পূজাৰ শুভেচ্ছা জনাইছো আমি ষ্টুডিঅত কথা পাতিম ষ্টুডিঅৰ পৰা আমি আড্ডা মাৰিম কথা পাতিম গীত শুনিম কিন্তু তাৰ আগতে আমি যাব বিচাৰিছো আমাৰ সাংবাদিক বিপুল বৰ্মনৰ ওচৰলৈ বিপুল বৰ্মন উপস্থিত আছে কোনোবা এখন পূজা মণ্ডপত গতিকে কোনখন পূজা মণ্ডপত উপস্থিত আছে বিপুল বৰ্মনে আমাক দেখাব সামগ্ৰিক পৰিৱেশ বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছো প্ৰথমে পূজাৰ শুভেচ্ছা জনাইছো আৰু জানিব বিচাৰিম আপুনি কোনখন পূজাৰ পোনপটীয়া দৃশ্য আমাৰ দৰ্শকসকলক দেখাব ধন্যবাদ প্ৰিয়ংকা আপোনাকো শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আমি শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান সময়ত আমি গুৱাহাটী মহানগৰীৰ যি বামুণী মৈদামৰ সাৰ্বজনীন দুৰ্গা পূজা আছে এই দুৰ্গা পূজা প্ৰাংগণতে উপস্থিত আছোঁ মই এবাৰ প্ৰথমতে পৰিৱেশটো দেখুৱাম কাৰণ কিয় ইয়াত আৰতি চলি আছে বৰ্তমান সময়ত আৰু ইয়াত যথেষ্ট সংখ্যক লোক তেওঁলোকে আহি ভিৰ কৰিছিলে আজি 5 বজামানৰ পৰা আমি দেখিছিলোঁ আৰু ইয়াৰ আগতেও আমি ইয়াত পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাইছিলোঁ ইয়াৰ পৰিৱেশ আচলতে এই যে পূজাভাগ তেওঁলোকে যোৱাকালি ইয়াত বেলবৰণ কৰিছিলে এই যিটো পথৰ দাঁতিতে আপুনি জ্যোতিনগৰ যোৱা ৰাস্তাত পথৰ দাঁতিত বামুণী মৈদামত এই সাৰ্বজনীন পূজাভাগ আছে আৰু তেওঁলোকে এই স্থায়ী মন্দিৰ এইখন খুব সুন্দৰভাৱে দুৰ্গা মাৰ প্ৰতিমা বা দুৰ্গা পূজাভাগ পাতিছে যোৱা বছৰ ক'ভিডৰ কাৰণে আনুষ্ঠানিকভাৱে পাতিছিলে ৰাইজ বা ধৰ্মপ্ৰাণ ৰাইজ অহা নাছিলে আৰু এইবাৰৰ যি যোৱাকালি ষষ্ঠীৰ দিনাখন বেলবৰণ ওচৰতে কালী মন্দিৰত গৈ বেল পূজা দিছিলে তাৰ পৰা আহি দেৱী মাক অধিষ্ঠিত কৰিছিলে আৰু এতিয়া বৰ্তমান সময়ত আৰতি চলি আছে আৰু এই পূজাৰ এটা বৈশিষ্ট্য প্ৰিয়ংকা মই আপোনাৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এখেতসকলে আমাৰ যি থলুৱা যি সাংস্কৃতিক পৰম্পৰাগতভাৱৰ যি ওজাপালি তেওঁলোকে ওজাপালি নৃত্য বা ওজাপালি গীত পৰিৱেশন কৰিছিলে ইয়াৰ মঙলদৈৰ পৰা তেওঁলোকে চিপাজাৰৰ পৰা আমন্ত্ৰণ জনাই আনিছিলে স্থানীয় এটা দলক আৰু ইয়াৰ যিসকল আয়োজক মই তেখেতসকলৰ মুখৰ পৰা এবাৰ জানিম আৰু লগতে আমাৰ কেমেৰা পাৰ্চনে এই পৰিৱেশটো দেখুৱাম দাদা আপোনালোকে যোৱাকালি বেলবৰণ কৰিলে আৰু আজিৰ এই পৰিৱেশটো এইকেইদিনৰ কাৰ্যসূচী অকণমান জনাওকচোন আমাক আজি আমাৰ এতিয়া সন্ধিয়া আৰতি চলি আছে দুপৰীয়া সপ্তমী পূজা খুব ভালদৰে হৈ গ'ল দুপৰীয়া মানুহক আমি ভোগ বিতৰণ কৰিলোঁ আৰু এতিয়া এইটো আৰতি আমাৰ এইটো আজি 55 বছৰ হৈ গ'ল আমাৰ ইয়াত সন্ধিয়া আৰতিটো সদায় আমাৰ এইটোভাৱে কৰা হয় ক'ভিড প্ৰট'কল মানি আমি য'ত যিমানখিনি পাৰোঁ আমি ধৰ্মপ্ৰাণ ৰাইজৰ কাৰণে ভোগৰ ব্যৱস্থাটো কেনেকৈ কৰিছোঁ আমি ক'ভিড প্ৰট'কল মানি ধৰ্মপ্ৰাণ ৰাইজৰ কাৰণে খিচাৰি আৰু পায়সৰ ভোগৰ ব্যৱস্থা কৰিছোঁ তাৰমানে আমাৰ ওচৰতে এখন গুৱাহাটী হাইস্কুল আছে এই হাইস্কুলখন বহুত দীঘল এই খেলপথাৰখনত আমি 100জনকৈ মানুহ পাতলকৈ বহিব দিছোঁ আৰু 100জনকৈ মানুহ এটা গ্ৰুপ যেতিয়া খোৱা হৈ যায় তাৰপিছত নেক্সট আকৌ এনাডাৰ গ্ৰুপ আমি বহাওঁ আমি সেনেকৈ আমি প্ৰত্যেকৰে কালি অষ্টমীটো আমি সেনেকুৱা কৰিছোঁ ছিকিউৰিটিৰ ব্যৱস্থা কৰিছোঁ আমি ছিকিউৰিটিবিলাকে 100জন মানুহ যাব দিয়ে চবৰে ডাবল ভেকচিন আমি চেক কৰিছোঁ আমাৰ টেম্পাৰেচাৰ চেক কৰি আমি যিমানখিনি পাৰোঁ আমি ক'ভিড প্ৰট'কল আমি মানি কিনে আমি সাৱধানতা ৰাখি আমি কাম কৰিছোঁ খুব ভাল কৰিছে খুব সুন্দৰ হৈছে আপোনাক ধন্যবাদ জনাইছোঁ প্ৰিয়ংকা আমাৰ ওচৰত এই চিপাজাৰৰ পৰা আহিছে ওজাপালিৰ যিসকল পাঠক আছে তেখেতসকল আছে আৰু তেখেতসকলৰ সতীৰ্থ কেইবাজনো মঞ্চত আৰতি বৰ্তমান সময়ত আৰতি প্ৰদান কৰি আছে আপোনালোকে ক'ৰ পৰা আহিছে আৰু অসমত ওজাপালি আমাৰ দৰ্শকসকলক শুনাই দিয়কচোন আমাৰ দৰং জিলাৰ এইটো পৰম্পৰাগত দেৱীৰ লগত সংগতি ৰাখি আমি মাংগলিক অকল দুৰ্গা পূজাই নহয় এই মাংগলিক পূজাসমূহ আমি প্ৰদৰ্শন কৰি ফুৰোঁ আৰু পূজাৰ লগত ওজাপালি এফাকি আমাক দৰ্শকক শুনাওকচোন আপুনি ওজাপালি চাই দিব লাগে মই এনেকুৱা দিশত পোৱা যায়
বিপুল ধন্যবাদ জনাইছোঁ আপুনি থাকক লাইনতে আপোনাৰ ওচৰলৈ পুনৰ আহিম আৰু পুনৰ আহিছোঁ ষ্টুডিঅ'টো আমাৰ লগত কেইবাগৰাকী অতিথি আছে তেওঁলোকৰ সৈতে কথা পাতিম আমি গীত শুনিম আমি সকলোকে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত পুনৰ জনাইছোঁ দুৰ্গা পূজাৰ শুভেচ্ছা আৰু আৰম্ভ কৰোঁ আমাৰ আড্ডা আৰম্ভ কৰিম কিন্তু তাৰ আগতে এটা গান শুনো কেইবাগৰাকীও আমাৰ আজি ছিংগাৰ আছে কণ্ঠশিল্পী আছে কিন্তু গীতালীৰ পৰাই শুনো একচুয়ালি ডাঙৰজন বহি মই এক্স্যাক্টলি মোৰ মন আছিলে আৰু লাকে মাত মাতিব নোৱাৰে নহয় তেনেকুৱাটা কথা আৰু মানে কি হৈছে আজি গোটেইখিনি মহিলাৰ মাজত আমাৰ এজনেই আছে এজনেই পুৰুষ গতিকে গানে পুৰুষ আৰু আজি সেইকাৰণে পুৰুষজনে আজি শুনিব অকল কিন্তু অকল শুনিলে নহব আমি গান শুনিমেই নহয় জানো গান নুশুনাকেতো বহুদিন গান শুনা নাই সকলোকে চাম আৰু শুনিম বুলি আহিছো মই কৈছে এজনেই পুৰুষ আছে চাৰিফালে মহিলা আৰু সেইকাৰণে মই আহিছো বহুত পুৰুষ থকালৈকে নাহোৱে দিয়ক আপোনাৰ ইচ্ছা আজি পূৰণ কৰি দিওঁ মই তেতিয়া নামে কামে মিলি গৈছে আজি নহয় জানো কৃষ্ণ পূজাৰ বতৰ যিহেতু বহুত দিন একচুয়ালি কৃষ্ণদাক লগ পোৱা নাই আমি প্ৰায় লগ হওঁ আগতে তাৰ মাজতে কৃষ্ণ এজন আজি সেইটোৱে কৈছো নামৰ সৈতে মিলি গৈছে আজি পৰিৱেশটো এটা সুবিধা লৈছো বাইদেউ ঠিক আছে মই দুৰ্গামা এটি গীত কৰিছিলোঁ আৰু গীতটি বেছি দিন হোৱা নাই আজি 5 দিন মান হৈছে গীতটি দুৰ্গামা গীতটি ৰিলিজ দিয়া আৰু গীতটি লিখিছে ঋতু হাজৰিকা আৰু মিউজিক কৰিছে সুমিত সাগৰে মই সেই গীতটিকে শুনাব বিচাৰিছোঁ হেল্ল' সৰ্ব মংগল মংগলে শিৱে সৰ্বাৰ্থ সাধিকে शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते ধন্যবাদ আৰু দুৰ্গা মা বুলি ক'লেতো এনেকুৱা ধৰণৰ গানেই মনলৈ আহে ভাল লাগে আৰু এতিয়া চাৰিফালে এনেকুৱা গানেই পূজা লাগি যায় পূজা আহিছে আৰু এই সময়খিনি সঁচাকৈ খুব ভাল লাগে আৰু চবৰে ভাল লগা এটা নহয় জানো ডিজাইনাৰসকল আছে তেওঁলোকে ক'ব তেওঁলোকৰ মনৰ কথা ডিজাইনাৰসকলো ব্যস্ত হৈ পৰে মডেল আছে আমি কথা পাতিম কিন্তু তাৰ আগতে কৃষ্ণদা আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া পূজা বুলি ক'লে ভাল লগা কিছু মুহূৰ্ত আৰু সদায় নিজৰ ঘৰৰ সৰু কালটোৱে মনত পৰে নহয় জানো পূজা বুলি ক'লে পূজা বুলি ক'লে আচলতে মই গুৱাহাটীখনৰ মোৰ মনলৈ নাহে কাৰণ মোৰ জন্মস্থানটো বেছিকৈ ভাল লাগে পূজাত থাকি আৰু পূজা বুলি ক'লে যিহেতু মই উজনি অসমৰ এখন গাঁৱত মোৰ জন্ম আৰু সোণাৰী মোৰ হোম টাউন নামৰূপ গতিকে মোৰ কাষত চাৰিওফালে চাহ বাগিচাৰ মাজতেই মই ডাঙৰ হৈছোঁ আৰু বাগানৰ পৰিৱেশত পূজা বুলি ক'লে সাধাৰণতে মোৰ এই মানে চহৰৰ যি ধামখমীয়া যি সেই বস্তু মোৰ মনলৈ নাহে পূজা বুলি ক'লে মোৰ মনলৈ আহে মোৰ ল'ৰালিত যে মই মোৰ বাগিচাখনত যি পূজা হয় তাতে 4 দিন চিনেমা হয় ৰাতি কমলা টেঙা নতুনকৈ ওলাই কমলা টেঙা যেতিয়া টোপনি ধৰে চিনেমা চাই থাকোঁতে কমলা এটা ভাঙি টেঙা কমলাকৈ খোৱা মনত পৰে আৰু ৰাতিপুৱা চাইকেলখন লৈ ঘৰলৈ যেতিয়া যাওঁ তিনচু চিনেমা চাই আগফালে গৰম জেলেবিৰ টোপোলা আৰু এফালে মানে চকুত নিয়ৰ আৰু ঘৰত যেতিয়া গৈ সোমাওঁ শেৱালি আৰু বকুলৰ গুণ সেই বস্তুটোহে মোৰ পূজাৰ ফিল হয় পূজা বুলি ক'লে আৰু আজিৰ দিনতো মোৰ লগ বন্ধু যিমানক ৰাতিপুৱা ফোন কৰিলোঁ সিহঁতি সকলোৱে গাঁৱত আছেগৈ গুৱাহাটীৰ পৰা তো ইমান মিছ কৰিছোঁ মানে আজিৰ দিনটো গতিকে পূজা বুলি ক'লে মোৰ সেই বৰহাট বাগিচাখন মোৰ সেই নামৰূপ বাগিচাখন আশে পাশে 22খনমান বাগিচা আছে তো সেই বাগিচাৰ পৰিৱেশটোহে মনত পৰে এমাহৰ আগৰ পৰা তাতে খুটি পুটি নিজৰ নিজৰ জেগা ঠিক কৰা হয় তাত টেণ্ট বনোৱা হয় প্ৰত্যেকৰ ফেমিলি ৱাইজত চবে বহে তিনচু চিনেমা চাই আৰু তাতে কোনোবা দিনা অসমীয়া চিনেমা হয় মোৰ এবাৰ মনত আছে জীৱন সুৰভি বুলি এখন অসমীয়া চিনেমা খুব জনপ্ৰিয় চিনেমা মই তেতিয়া সৰু অসমীয়া চিনেমা বুলি ঘৰৰ পৰা মুহা চুহা লৈ গৈছোঁ আৰু বহি তাত চাবলৈ তেতিয়া মানে কি হয় উজনি অসমৰ বাগিচাবিলাকত চিনেমা দেখুওৱাৰ দায়িত্ব যি পায় মানে কণ্ট্ৰেক্টটো তেওঁ 4খনমান বাগানত মানে চিনেমা দেখুৱাব লাগে গতিকে আগতে চকা চিষ্টেম আছিল হয়তো বহুতে নাজানে আজি সেই চকা মানে 3টা চকাত মানে এখন চিনেমা শেষ হয় প্ৰথম চকাটো ছাপোজ মোৰ বাগিচাত চলি আছে দ্বিতীয় চকাটো বেলেগ এখন আৰু 4 কিলোমিটাৰ দূৰৰ বাগিচা এখনত চলি আছে প্ৰথম চকাটো শেষ হৈ গ'ল ছেকেণ্ড চকাটো আহিব বুলি গাড়ী এখন আকৌ আনিবলৈ যায় তো আহিব বুলি ৰৈ থাকোঁ তো নাহে এফালে অডিয়েঞ্চে উৎপাত চিনেমা আৰু ছেকেণ্ড যেতিয়া মানে চকাটো লৈ গাড়ীখন আহে
ইমান ভাল লাগি যায় মনটো আহি গ'ল মানে কি দিন মানে আৰু সেইকাৰণে আজিৰ ডেটতো মোৰ সেই বাগিচাৰ লোকসকল মই যিহেতু বাগানৰ পৰিৱেশত যি ডাঙৰ হোৱা নাই সি অনুভৱ কৰিব নোৱাৰিব কিন্তু বাগিচাত যিটো পূজা হয় যিটো তাত বলি বিধানৰ জৰিয়তে যি যেনেধৰণে হয় ইমান আধ্যাত্মিকতাৰে আমি ওলাই যাওঁ তো মই বৰহাট বাগিচাক বহুত মিছ কৰোঁ আৰু সঁচাকৈ পূজা বুলি ক'লে সেই সৰু কালৰ কথাখিনি মনত পৰে যেনেকৈ হ'লেও যাব মন যায় পূজাৰ দিনত প্ৰায় মই যাবলৈ চেষ্টা কৰোঁ কিন্তু এইবাৰ যোৱা নহ'ল মোৰ যিহেতু পূজাবিলাক খুব চমুকে কৰিছেতো এইবাৰ আৰু এতিয়া কোভিড প্ৰটকল মানি সকলোৱে পূজা কৰিছে যিহেতু গুৱাহাটীতো মই এবাৰ দেখিলোঁ মই আজি ৰাতিপুৱা এখন পূজাত গ'লোঁ গীতানগৰৰ যিখন পূজা মোৰ পৰিয়ালে সৈতে আমি ওলাই গ'লোঁ ৰাতিপুৱা ইমান আধ্যাত্মিকতাৰে হয়তো কোভিড প্ৰটকল মানি তেওঁলোকে যিটো আধ্যাত্মিকতাৰ পূজাখন কৰিছে ইমান ভাল লাগি গ'ল মানে সঁচাকৈ আধ্যাত্মিকতাটো ফুটি উঠিছে ভাল লাগি গ'ল কাৰণ আগতে আমি বেছি মণ্ডপ চাওঁ লাইটিং চাওঁ বেছি মানে জাকজমকৰ মাজত সেই দেৱী দৰ্শনটো ক'ৰবাত থাকিয়ে যায় কিছুমান লোক ফূৰ্তি কৰিবলৈ যোৱাহে হয় মণ্ডপ সেই এতিয়া ইমান আধ্যাত্মিকতাৰে সেৱা দেৱীমাৰ সেৱা ল'ম বা প্ৰাৰ্থনা কৰিম সকলোৰে মংগলৰ কাৰণে এটা চিন্তা কৰিম সেই মনটো কিন্তু এবাৰ মই খুব দেখিলোঁ পূজাবিলাকত সেইকাৰণে ভাল লাগিছে মই আশা কৰিম যে গোটেই বিশ্বৰ যি জ্বৰ হৈ আছে বা দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এবাৰ যাতে এই সমসাময়িকভাৱে যিটো দিন আমি পাৰ কৰি আহিছিলোঁ গতানুগতিকভাৱে অসমীয়া জাতিয়ে সেই দিনবিলাক সোনকালে ঘূৰি আহক হয় এতিয়া ভাল দিন আহিছেও বেয়া দিনবোৰ লাহে লাহে কমিছে ভাল দিন আহিছে আৰু আশা কৰোঁ যাতে এইবাৰ ভাল হওক পূজাৰ পিছত সকলোৰে ভাল হওক ঠিক আছে আমি কথা পাতিছোঁ গানো শুনিম কিন্তু তাৰ আগতে এটা বিৰতি ল'ব লাগিব চাই থাকক আমাৰ সৈতে পূজাৰ আড্ডা ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট Surya Cement, অটুট ঘৰ অটুট অসম কপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় ২০০ৰো অধিক ফল-মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফঅ নন্দ কুমাৰে প্ৰত্যাশাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা সমাজকৰ্মী তথা প্ৰত্যাশাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী আচ্ছা নেতা মংগল গৰাইক দীপেন দাস উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে वाइल्ड लाइफ वीक माने वन्य प्राणी का हफ्ता तो आमी तो सेलिब्रेट करी आसे एटू हर बছৰ আমি অক্টোবৰ 2 তাৰিখ পৰা 8 তাৰিখ লৈকে এটু সেলিব্রেট কৰি থাকে এই বছৰটো আমি তো এটা মিশন তো লৈছে মিশন গিবন 2021 এটু মিশন তো এটা ফ্ল্যাগশিপ স্পিচিসটা আমি সিলেক্ট কৰি আছে এটু গিবন তো এটু वाइल्ड लाइफ सेंचुरी মানে এটুৱে ফ্ল্যাগশিপ স্পিচিস আছে বান্দৰ কা প্ৰজেক্ট তো হাতটা আছে সো এটুৱে মানে তো মেইন এটু বাকি জায়গাত মানে এটু গিবন তো মানে নাপায় সো এখানে এটু ফ্ল্যাগশিপ স্পিচিসটা আমি মানে তো লৈছো এটু স্পিচিসত কনসেন্ট্রেট কৰি দি আমি তো মানে তো এৱালা वाइल्ड लाइफ सेंचुरी তো মানে তো আকমান এটু ভালকে মানে তো বনাবটো মানে বা এটু আলোচনা কৰি আছে চাহ বাগান মনবেলকে এটু সাপোর্ট কৰিম বুলি কৈছে এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ
ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে, এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি DFO ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয়, হাতীৰ যাতে খাদ্যৰ অভাৱত যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে, আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰণি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে, এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত এই পাব লাগিছিলে মৰ্যাদা, সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই। বেবেজিয়াত নৱনিৰ্মিত পঞ্চায়ত ভৱনৰ লগতে একেদিনাই কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পঞ্চায়ত ভৱনটি নতুনকৈ নিৰ্মাণ কৰা সন্তুষ্টি প্ৰকাশ পঞ্চায়তৰ ৰাইজ আৰু প্ৰতিনিধিসকলৰ। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ কাৰ্যালয়টোৰ পুনৰ নিৰ্মাণ কৰা হৈছে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনটিৰ দুৱাৰ দেওবাৰে শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ ৰাজ্যিক নিজা অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত পঞ্চায়ত ভৱনটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ইয়াৰোপৰি বিধায়কগৰাকীয়ে দেওবাৰে এই পঞ্চায়তৰ অন্তৰ্গত 4টাকৈ উন্নয়নমূলক কামৰো শুভ উদ্বোধন কৰে। পঞ্চায়ত ভৱনটিৰ উদ্বোধন কৰি বিধায়ক শৰ্মাই আশা কৰে যে পঞ্চায়ত কাৰ্যালয়টোৰ নতুন নিৰ্মাণে কাম কাজবোৰত অধিক গতিশীলতা প্ৰদান কৰিব, লগতে পঞ্চায়তৰ ৰাইজো যথেষ্ট উপকৃত। পুনৰ ঘূৰি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ। আপোনালোকে চাই আছে পূজাৰ আড্ডা, মোৰ সৈতে প্ৰিয়ংকাৰ সৈতে পূজাৰ আড্ডা, আৰু আমি বিভিন্ন ঠাইৰ পূজা আপোনালোকক এই অনুষ্ঠানৰ দেখুৱাই যাম। লগতে আমাৰ কেইবাগৰাকীও অতিথি আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম, গীত শুনিম। আৰু কৃষ্ণমণি চুতীয়া যিহেতু আমাৰ লগত আছে, এটা গান আমি শুনি লওঁ। আজি তেওঁ গান গাবলৈ ইচ্ছা কৰা নাই, কিন্তু যিহেতু পূজাৰ সময় এটা গান আমি কথা পাতিম বুলিয়ে মতা হ'ল ন, কথা পাতিম, মনৰ কথা আমি জানিবলৈ গ'লেও ধান বান্ধিবই লাগে না। তাকেতো সেইটোৱে কথা। গান শিল্পী আপুনি য'তেই যাওক, মুঠতে নদীৰ পাৰত গ'লেও, পিকনিকত গ'লেও কোনোবা এজন আহি ক'বই গান এটা লাগে। তোমাৰতো এইটো মানে যুক্তি কথা আছে। এক্সেক্টলি, এইকাৰণে আমি গান শুনিমেই আজি। তো মই এটা গান গুণগুণাই দিছোঁ। মই কৈছোঁ আপোনাক যে মই বাগানত ডাঙৰ হৈছোঁ। মই বাগানৰ গান আগতে ইমান জনপ্ৰিয় হোৱা নাছিলে। মই বাগানৰ গানবিলাক নতুনকৈ বাণীবদ্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ, আৰু তাতে এটা গান কৰিছিলোঁ মই, মোৰ চালগড়িৰ 3rd পাৰ্ট যিটো ওলাইছিল, তাতে এটা গান কৰিছিলোঁ। বাগানত তাৰমানে পূজা অহাৰ লগে লগে 1 মাহৰ আগৰ পৰা তাৰ পৰিৱেশটো চাব লগা হয়। তাৰমানে আপুনি বুনাছ আহিব, বুনাছ হোৱাৰ লগে লগে বুনাছ বজাৰ হ'ব। বুনাছ বজাৰখন তাৰমানে মেলা হয় তাত। বুনাছ বজাৰ যিদিনা বহিব, তাৰমানে আপুনি আচৰিত খাব একদম। এতিয়াহে আমি মহানগৰীত আহি মেলাবিলাক দেখিছোঁ, তেতিয়া আমি মানে পূজাৰ আগতেই সেইবিলাক আমি বাগানত দেখিছোঁ। যদিও সৰু সৰু হয় বাগানৰ ভিতৰতে, কিন্তু তাত খুব মোহনীয় আৰু খুব মৰমৰ হয়, খুব আন্তৰিকতাৰ। মানে কোনোবা শাৰী কিনিব পইচাই, তেনেকুৱা এটা ফিলৰ গান কৰিছিলোঁ মই। আৰু তাতে মানে দাদা ভজি, মানে দাদা বৌ ভজি, দাদা ভজি বজাৰ কৰিবলৈ যাব, ৰঙা শাৰী কিনিব, এনেকুৱাকৈ এটা গান কৰিছিলোঁ। তাতে মই অকণমান গুণগুণাই দিওঁ দেই। পূজা কেৰ মেলা ৰে, ভিৰে টানা টানি খেলা রে, পূজা কের মেলা রে, ভিরে টানা টানি খেলা রে, ভোজি রে ভোজি দাদাকের হাতে ধর, ভোজি রে ভোজি দাদাকের হাতে ধর, মেলা মে হারাই যাবি রে,
मेला में हराई जाबी रे पूजा केर मेला रे पूरा डांस नवा नवा जुआन छोरा चोले ला तेर हवे का टिप टॉप शूटिंग लगाई तो के भी देखे थोड़ा नवा नवा जुआन छोरा चोले ला तेर हवे का टिप टॉप शूटिंग लगाई तो के भी देखे थोड़ा हाय तोर सुंदर सेहरा हाय रे सुंदर सेहरा गोरी के करी पगला चोरा के करी पगला हाय मोर भोजी रे ए मोर भोजी रे मेला में हराई जाबी रे ए माने बौए কক দেউৰেকে জুকাই পেলাই গান গায় আৰু সেই গানটোৰ লগে লগে সেই পৰিৱেশটো মনলৈ আহি গৈছে খুব ভাল লাগিছে ঠিক আছে আমি এফালে কথা পাতাই নাই আমি আহিম ৰিংকিৰ ওচৰলৈ আহিম খ্ৰীষ্টিনা আছে মামনি আছে আমি কথা পাতি থাকিম কিন্তু পুনৰ সময় হৈছে এটা সৰু বিৰতি লোৱাৰ গতিকে চাই থাকক পূজাৰ আড্ডা আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম কপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফলমূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ ডিএফও নন্দ কুমাৰে প্ৰত্যাহাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা সমাজকৰ্মী তথা প্ৰত্যাহাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী আচ্ছা নেতা মংগল গৰাইক দীপেন দাস উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে वाइल्ड लाइफ वीक माने वन्य प्राणी का हफ्ता तो आमी तो सेलिब्रेट करी आसे एटू हर बছৰ আমি অক্টোবৰ 2 তাৰিখ পৰা 8 তাৰিখ লৈকে তো সেলিব্রেট কৰি থাকে এই বছৰটো আমি তো এটা মিশন তো লৈছে মিশন গিবন 2021 এটু মিশন তো এটা ফ্ল্যাগশিপ স্পিচিছটো আমি সিলেক্ট কৰি আছে এটু গিবন তো এটু ওয়াইল্ড লাইফ সেঞ্চুৰীত মানে এটুৱে ফ্ল্যাগশিপ স্পিচিছ আছে বান্দৰ কা প্ৰজেক্টটো হাতটা আছে সো এটুৱে মানে তো মেইন এটু বাকি জায়গাত মানে এটু গিবনটো মানে নাপায় সো এখানে এটু ফ্ল্যাগশিপ স্পিচিছটা আমি মানে তো লৈছো এটু স্পিচিছত কনসেন্ট্রেট কৰি দি আমি তো মানে তো এৱালা ওয়াইল্ড লাইফ সেঞ্চুৰীটো মানে তো আকমান এটু ভালকে মানে তো বনাবটো মানে বা এটু আলোচনা কৰি আছে চাহ বাগান মনবেলকে এটু সাপোর্ট কৰিম বুলি কৈছে এই সংঘাত ৰোধৰ বাবে প্ৰত্যাশাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফলমূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে আগন্তুক 5 বছৰলৈকে প্ৰত্যাশাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি
কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি আজি DFO ছাৰ আমাৰ মাজত আছে বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ বাবদ যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয় আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে পৃথিৱীৰ ক'তো নাই কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই বেবেজিয়াত নৱনিৰ্মিত পঞ্চায়ত ভৱনৰ লগতে একেদিনাই কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পঞ্চায়ত ভৱনটি নতুনকৈ নিৰ্মাণ কৰাত সন্তুষ্টি প্ৰকাশ পঞ্চায়তৰ ৰাইজ আৰু প্ৰতিনিধিসকলৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ কাৰ্যালয়টোৰ পুনৰ নিৰ্মাণ কৰা হৈছে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনটিৰ দুৱাৰ দেওবাৰে শুভ উদ্বোধন কৰা হয় অসম চৰকাৰৰ ৰাজ্যিক নিজা অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত পঞ্চায়ত ভৱনটোৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ইয়াৰ উপৰি বিধায়কগৰাকীয়ে দেওবাৰে এই পঞ্চায়তৰ অন্তৰ্গত 4টাকৈ উন্নয়নমূলক কামৰো শুভ উদ্বোধন কৰে পঞ্চায়ত ভৱনটিৰ উদ্বোধন কৰি বিধায়ক শৰ্মাই আশা কৰে যে পঞ্চায়ত কাৰ্যালয়টোৰ নতুন নিৰ্মাণে কাম কাজবোৰত অধিক গতিশীলতা প্ৰদান কৰিব লগতে পঞ্চায়তৰ ৰাইজো যথেষ্ট উপকৃত হ'ব উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত থকা পঞ্চায়ত ভৱনটোৰ বাবে পঞ্চায়তৰ কাম কাজ সুচাৰুৰূপে কৰাকে ধৰি প্ৰতিনিধিসকল একগোট হোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল সকলোৱে বৰ্তমান পঞ্চায়তটোৰ নতুন ভৱন নিৰ্মাণে সকলোকে সকাহ দিছে বিধায়ক ৰূপক শৰ্মাকো সকলোৱে প্ৰশংসাৰে উপচাইছে পঞ্চায়ত ভৱনটিৰ শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ সাগৰীজান উন্নয়ন খণ্ড উন্নয়ন বিষয়া অভিজিৎ চক্ৰৱৰ্তী নগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা প্ৰণৱ কুমাৰ নাথ পঞ্চায়ত সচিব মোহন হাজৰিকা কনিষ্ঠ অভিযন্তা দীপাংকৰ শইকীয়া সাগৰীজান আঞ্চলিক পঞ্চায়তৰ সভাপতি দীপাঞ্জলি কোঁৱৰ তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্যা বিশ্বজ্যোতি পাটৰ প্ৰমুখে কেইবাজনো বিশিষ্ট ব্যক্তি কণ্টেক্ট বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে পূজাৰ আড্ডা আমি বিভিন্ন ঠাইৰ পূজা এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক দেখাই যাম আমাৰ সাংবাদিকসকল বিভিন্ন ঠাইত উপস্থিত আছে আপোনালোকক পূজা দেখুৱাবৰ বাবে আমি পূজা চাম বিভিন্ন ঠাইৰ আৰু পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখাম লগতে আমাৰ ষ্টুডিঅ'টো কেইবাগৰাকীও অতিথি আছে আমি বাৰে বাৰে কৈছোঁ কেইবাগৰাকীও বিশিষ্ট অতিথি আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ মনৰ কথা জানিম আড্ডা মাৰিম কিন্তু তাৰ আগতে এইবাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ শিলচৰৰ পূজা আমাৰ লগত আছে সাংবাদিক অনিৰুদ্ধ লস্কৰ আপোনাক পূজাৰ স্বাগতম জনাইছোঁ আৰু আপোনাৰ জৰিয়তে আমি শিলচৰৰ পূজা চাব বিচাৰিছোঁ শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ আমাক পূজাৰ পৰিৱেশ দেখাইছে কিন্তু অকমান যান্ত্ৰিক বিজুতি হৈছে নিশ্চয় আমি যাম হীৰকজ্যোতি মালাকাৰৰ ওচৰলৈ গুৱাহাটীৰ এখন পূজা মণ্ডপত উপস্থিত আছে আমাৰ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আপোনাক পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আমি আপোনাৰ জৰিয়তে পূজা চাম কোনখন পূজাত উপস্থিত আছে আপুনি হীৰক শুনি আছে
বিভিন্ন ঠাইৰ পূজা আমি দেখাই যাম আমি পোনপটীয়াকৈ বিভিন্ন ঠাইৰ পূজা আপোনালোকক দেখুৱাম শিলচৰৰ পূজা আমি দেখাম তাৰ লগতে আমি গুৱাহাটীৰ বিভিন্ন ঠাইৰ পূজা আপোনালোকক দেখাম বিভিন্ন ঠাইৰ পূজা মণ্ডপৰ পৰা লাইভ সাংবাদিকসকলে পোনপটীয়াকৈ আপোনালোকক দেখাব লগে লগে আমি কথা পাতিম আমাৰ ষ্টুডিঅ'টো আছে কেইবাগৰাকী বিশিষ্ট অতিথি আমি কথা পাতিম আৰু আজি পূজাৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাম এই অনুষ্ঠানৰ জৰিয়তে পূজাৰ আড্ডা আমাৰ অব্যাহত থাকিব আমাৰ লগত কেইবাগৰাকী অতিথি আছে মই যাব বিচাৰিছোঁ এবাৰ ৰিংকি কলিতাৰ ওচৰলৈ এগৰাকী ডিজাইনাৰ আৰু ৰিংকিয়ে নৱৰাত্ৰিৰ পৰা পূজা আৰম্ভ কৰে খুব ভাল লাগে নৱৰাত্ৰিৰ পৰাই কৰোঁ মই মানে দুৰ্গা পূজা আহিলে মানে ভাল লাগে আৰু ৰখি থাকোঁ লাষ্ট ইয়াৰটো নাপালোৱেই তথাপিতো ঘৰতে নৱৰাত্ৰি আৰু ৰিংকিৰ এটা বস্তু ভাল লাগে পূজা বুলি ক'লে আমি যিখিনি নিয়ম খুব ধুনীয়াকৈ কৰে আচলতে একদম ফাৰ্ষ্ট ডে পৰা নীতি নিয়মৰ মাজেৰে ঘৰতে পূজা আৰম্ভ কৰি দিয়ে হয় গোটেইখিনি মই ঘৰত স্থাপনা কৰোঁ বহুত টিপছ মোক দিছিলা যিবোৰ মই পাহৰি যাওঁ সদায় দি থাকোঁ মই ঘৰত স্থাপনা কৰোঁ আৰু মই ড্ৰেছ ডিজাইনাৰ হিচাপেও মই এইবাৰ নৱৰাত্ৰি হিচাপে মই কালাৰো বনাইছোঁ যেনেকৈ ফাৰ্ষ্ট ডেৰ পৰা এটা কালাৰ বহুতে মানে আৰু এনেকুৱা চবেই চবৰে কাৰণে নহয় ষষ্ঠীত কি ফাৰ্ষ্ট ডেৰ পৰা একদম ফাৰ্ষ্ট ডেৰ পৰা যোনে আমি ঘৰত স্থাপনা দিনাখনৰ পৰা যোনে যি কালাৰ পিন্ধিব লাগে আৰু আজি যেনেকুৱা আজি সপ্তমী আজি আমি ৰঙা হয় কাইলৈ অষ্টমী আজি বহুতে ৰঙাও পিন্ধিছে কাইলৈ অষ্টমী ৰয়েল ব্লু হয় সেনেকুৱা মানে যোৱাকালি ষষ্ঠী আছিলে হোৱাইট কালাৰ আছিলে এনেকৈ বহুতে মানে আৰু কাইলৈ ব্লু কাইলৈ যোনে পিন্ধিব পাৰে আৰু ৰয়েল সন্তুষ্ট হয় নেকি সেনেকুৱা বুলি ভাবে আৰু চবে যোনে নৱৰাত্ৰি কৰে তেওঁলোকেতো সেইটো এনেকৈ পিন্ধে প্ৰায় মানুহে পিন্ধে আৰু কিন্তু এতিয়া মানুহবিলাকে আজিকালি চবেই পিন্ধিবলৈ ধৰিছে আৰু এনেকৈ কালাৰটো চাই আৰু চবেই আজিকালি গমেই পায় কেনেকৈ মানে যেতিয়া আমি পূজা কৰিব যাম আজি আমি ৰঙা কাপোৰ পিন্ধি গ'লে ভাল আৰু কালি আমি নীলা কাপোৰ পিন্ধি গ'লে ভাল যোৱাকালি কাৰণে বহুতে হোৱাইট কালাৰ পিন্ধিছে কৈছে আৰু মানে যিসকলে জানে নিশ্চয় মানিবলৈ যত্ন কৰে আৰু সেইটো ক্ষেত্ৰত ডিজাইনাৰ হয়ো এগৰাকী গতিকে ডিজাইনাৰ হিচাপে এইখিনি আগৰ পৰা গাইড কৰি দিব পাৰা যে এইকেইটা লগ নহয় জানো ঠিকে আছে আৰু নিজেও পূজা কৰি আছা নিজে পূজা কৰি আছোঁ এনেকৈ ফাৰ্ষ্টত আছোঁ দুৰ্গা পূজা আমি আজি অঞ্জলি ল'বও গৈছোঁ কাইলৈ অষ্টমী মহাষ্টমী কাইলৈও যাম এনেকুৱা পূজা আহিলে মানে ভাল লাগি যায় আৰু যেনেকৈ কিছুমান যদি দাই কৈছে এনেকুৱা শেৱালি ফুলৰ গোন্ধটো মোৰ ঘৰতে এজোপা শেৱালি ফুলৰ গছ আছে দুৰ্গা পূজা নহাৰ আগতেই ফুলিছে আৰু গোন্ধটো যে ইমান বিয়পি পৰে নহয় ভাল লাগি যায় আৰু ৰিংকিক খুব ধুনীয়া লাগে ধুনীয়াকৈ থাকে ধুনীয়া এগৰাকী ডিজাইনাৰ নহয় জানো ধুনীয়াকৈ থাকে আৰু নিজকে সেই দুৰ্গা পূজা ধুনীয়া লগাবলৈ হ'লে নিজেই প্ৰথম ধুনীয়া হৈ তাকেতো দুৰ্গা বুলি ক'লে যেতিয়া আমি তাই যেতিয়া মডেল এগৰাকীক সজাবলৈ খোজে কিন্তু তোমাকেই লাগে তুমিয়ে সঁচাকৈ খুব ধুনীয়া লাগে তাই যেতিয়া সাজি কাচি থাকে আৰু মই দেখোঁ যে খুব ধুনীয়াকৈ থাকি ভাল পায় ৰিংকি আচলতে ধুনীয়াকৈ থাকি ভাল লাগে মানে নিজে থাকিলে ঘৰত যেতিয়া দেখোঁ তেতিয়াও দেখোঁ যে সদায় ধুনীয়াকৈ থাকা সেইটো বস্তু বিৰাট ভাল লাগে নহয় মানে মেইন হৈছে সেইটো এটা কলা অকল মহিলাই নহয় পুৰুষেও আপুনি চাব গাঁৱত কিছুমান বৃদ্ধ মোৰ ককা আইতাবিলাককো দেখিছোঁ ৰাতিপুৱা শুই উঠিয়ে গা ধুই একদম ধুতিখন ধুনীয়াকৈ লগাই দিন খুব পৰিপাটিকৈ থাকি ভাল সেইটো এটা কলা কিন্তু কিছুমানে থাকিলেও পিন্ধিবলৈ এলাহ কৰে পাৰে কিন্তু তেওঁ আৰ্থিকভাৱে সবল চব ফালৰ পৰাই তেওঁ পাৰে কিন্তু তেওঁ নকৰে তেওঁ ইচ্ছা নাথাকে সেইটো এটা বহুত ডাঙৰ কথা এইটো আৰু তাই সদায় দেখোঁ মানে সদায় ধুনীয়াকৈ থাকে ভাল লাগে ঠিক আছে আমি কথা পাতি মামনি আছে মামনি চাগে দেৰি হৈছে পূজা চাবলৈ যাব লং ড্ৰাইভ যাব আজি পূজাৰ আমাৰ ইয়াৰ পৰা আমি কথা পাতি মামনিৰ সৈতে কিন্তু তাৰ আগতে আমি যাব বিচাৰিছোঁ আমাৰ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ ওচৰলৈ হীৰক আপোনাৰ ওচৰলৈ আহিছোঁ পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু আপুনি কোনখন পূজা দেখুৱাব
ধীৰক আপোনাৰ ওচৰলৈ পুনৰ আহিম আমি আপোনাৰ জৰিয়তে পূজা চাম কিন্তু এবাৰ আমি পুনৰ গৈছো শিলচৰলৈ শিলচৰৰ অনিৰুদ্ধ লস্কৰ পুনৰ আছে আমাৰ লগত আমি শিলচৰৰ পূজা চাই লওঁ আগতে অনিৰুদ্ধ আপোনাৰ ওচৰলৈ আহিছো বিভিন্ন ঠাইৰ পূজা আমি এনেকৈ চাই যাম শিলচৰৰ পূজা আমি চাব বিচাৰিছো অনিৰুদ্ধ আপুনি শুনি আছে আমাৰ কথা সংযোগ বিচ্ছিন্ন হৈছে আমি দেখাম পোনপটীয়াকৈ শিলচৰৰ পূজা কিন্তু তাৰ আগতে আমি যাব বিচাৰিছো মামনি ওচৰলৈ মামনি এতিয়া পূজাৰ আজি প্ল্যান হৈছে আমাক অকমান সময় দিব আমাৰ লগত কথা পাতিব তাৰ পিছত লং ড্ৰাইভ নহয় জানো ডেফিনেটলি তাকে টিপছ দিবলৈ কাৰণে কি এতিয়া অটম উইন্টাৰটো আহি আছে আৰু পূজাৰ বতৰো হয় ন সো ৰেড ডিজাইনাৰ কাৰণে প্ৰথম টিপছৰ পৰা আৰম্ভ কৰিছে টিপছটো সোনকালে দি দিও আৰু ভাল হয় তেতিয়া সো লাইক এতিয়া এবাৰ যেটো মানে ইন্টাৰনেশ্যনেলি যেটো ট্ৰেন্ডটো ফলো কৰিছে ন হেতু তোমাৰ খুব ফ্লোৰেল এমব্ৰয়ডাৰিজটো পিন্ধিব লাগিব জিওমেট্ৰিক প্ৰিন্টস আছে তাৰ পাছত তোমাৰ পেজলি যেটো মোটিভ আছে আৰু একৰ্ডিংলি যেটো আমাৰ পূজাৰ যিখিনি বেলেগ বেলেগ কালাৰ্স বিলাক তাই কৈ গৈছে হেতু হিচাপেও আমাৰ যেটো ট্ৰেন্ডটো সেট কৰিছে হেবিলাক কালাৰ মিলে মানে তাৰ লগত যেনেকে এতিয়া তোমাৰ যেটো তুমি গ্ৰীণ পিনি আছা একোৱা গ্ৰীণ মিন্ট গ্ৰীণ তাৰ পাছত তোমাৰ মিলিটাৰী অলিভ বুলি এটা কালাৰ আছে ঠিক আছে এটা খুব ইন হেগিটা ইন আৰু তোমাৰ মেজেন্টা পাৰ্পল ঠিক আছে আৰু ৰ'জ বাৰ্ণ্ট এটা ৰ'জ আছে এটো যোনটো ব্ৰিক কালাৰ আছে ব্ৰিক বাৰ্ণ্ট হেতু সো এন্ড yellow আৰু তোমাৰ গ্ৰে টু বহুত ইন আছে সো হেই কালাৰ্স বিলাক আমি ইনকৰ্পোৰেট কৰিব পাৰো বিকজ ইতিয়াটো মানে কি গুৱাহাটীত এতিয়া তোমাৰ ইভেন এতিয়া সামাৰ যোৱাই নাই সো সামাৰ নগলে এতিয়া যিবিলাক তোমাৰ অটমৰ যিবিলাক কালাৰ্স আছে সেই কালাৰ্স বিলাকো আমি মানে অলপ কনফিউজনত আহি যায় বাট ষ্টিল বিকজ ইট ইজ পূজা সো সেইকাৰণে আমি বস্তুবিলাক ইনকৰ্পোৰেট কৰিব পাৰো সামাৰৰ কালাৰ্স বিলাকো মানে আমি উইন্টাৰ্ছত ইনকৰ্পোৰেট কৰিব পাৰো আৰু কোভিডৰ কাৰণে আমি ইমান দিনে পূজা পাতিব পৰা নাছিলো 2 বছৰ আমি পূজা পোৱা নাই নহয় জানো এবাৰ পূজাটো সকলোৱে পাইছে গতিকে ধুনীয়া কাপোৰ নিশ্চয় এগৰাকী ডিজাইনাৰ হিচাপে গম পাইছা পাইছে এবাৰ মানে মানুহবিলাকৰ মনবিলাক খুব বেয়া হৈ গৈছিল মাজতে বাট ষ্টিল এগেইন বিকজ লাইফ হেজ টু গো অন তো মানুহবিলাকে আকৌ আগৰ নিচিনাকে বস্তুটো মানে আকোৱালি লৈছে আৰু যিবিলাক ফেশ্বন ট্ৰেণ্ডত চলি আছে হেতু কিন্তু মানুহে ষ্টপ কৰি দিয়া নাই সকলৰ ডিপ্ৰেছন আহি গৈছিল কাপোৰ কোনেও নিকিনে নহয় জানো Actually কি হয় ন আমি সদায় বনাই থাকো ন কাপোৰ ইটস এ ক্ৰিয়েচন এভৰি ডে যেনেকে মানুহে এটা কাম কৰিব নাপালে যেনেকুৱা লাগে এটা ক্ৰিয়েচন এটা কৰিবলৈ কাৰণে আমাৰ বহুত মানি ইনভেস্ট হয় আমাৰ লেবাৰ আছে সো হে যেতিয়া ক্ৰিয়েটিভিটি এটা উলাই নাহে তেতিয়া সবে ডেফিনেটলি ইটস এবাৰ সকলে পূজা পালন কৰিব পাৰিছে সকলে ধুনিয়াকে হাজি কাছি পূজালে আহিছে 50-60% মানে কৰিছে যিমানখিনি পাৰে কৰিছে আৰু কথা পাতি থাকিম এটা ব্ৰেক ল'ব লাগিব পুনৰ আমি ঘূৰি আহিম আমাৰ আড্ডাৰ মাজলৈ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি Zeppe and News 18 Network present Crypto Ki Samajh. Cryptocurrency বিশেষ শৃংখলালৈ আপোনাক স্বাগতম জেপে আৰু নেটৱৰ্ক 18 আপোনালোকলৈ আগবঢ়াইছে ক্ৰিপ্টোকাৰেন্সিৰ বিশেষ অনুষ্ঠান ক্ৰিপ্টো কি সমঝ আমি আজি ক্ৰিপ্টোকাৰেন্সিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিম বিষয় 1 ক্ৰিপ্টোকাৰেন্সিৰ বৰ্ধিত গ্ৰহণযোগ্যতা ট্ৰিপল এৰ এখন প্ৰতিবেদন বিশ্বত বৰ্তমান 30 কোটিতকৈও অধিক ক্ৰিপ্টো ব্যৱহাৰকাৰী আছে বিশ্বজুৰি 18000 ব্যৱসায়ীয়ে ক্ৰিপ্টোৰ লেনদেনৰ সুবিধা দিছে ক্ৰিপ্টোকাৰেন্সিৰ ব্যৱহাৰৰ ক্ষেত্ৰত 154খন দেশৰ ভিতৰত ভাৰতৰ স্থান একাদশ ভাৰতত ক্ৰিপ্টোৰ পৰিমাণ প্ৰতি বছৰে বৃদ্ধি পাইছে যুৱ প্ৰজন্মই ক্ৰিপ্টোত অধিক বিনিয়োগ কৰিছে সৰু সৰু চহৰৰো নতুন প্ৰযুক্তিৰ পৰিচিত কৰি লোকসকলে ক্ৰিপ্টোত বিনিয়োগ কৰিছে ক্ৰিপ্টোত বিনিয়োগ বা সঞ্চয় কৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ থকা দেখা গৈছে ভাৰতত ক্ৰিপ্টোৰ বিনিয়োগ এই সন্দৰ্ভত আমি এবাৰ কথা পাতিম এপ্ৰিল 2020 92 কোটি 30 লাখ মাৰ্কিন ডলাৰ মে 2021ত 6.6 কোটি মাৰ্কিন ডলাৰ পৰিসংখ্যা ক্ৰিপ্টো অধিক জনপ্ৰিয় হোৱা দেশসমূহত দেশৰ জনসংখ্যা অনুপাতে ক্ৰিপ্টো ব্যৱহাৰ কৰা লোকৰ পৰিসংখ্যা এনে ধৰণৰ প্ৰথমতে আমি জানিম নাইজেৰিয়া 32% ভিয়েটনাম 21% ফিলিপাইনছ 20% তুৰস্ক 16% পেৰু 16% সুইজাৰলেণ্ড 11% ভাৰত 9% চীন 7%
আমেৰিকা 6%, জাৰ্মানী 5%, জাপান 4%। উদ্যোগসমূহত ক্ৰিপ্টৰ ব্যৱহাৰ অৰ্থাৎ আমি যি কৈছিলোঁ AAA তথ্য অনুসৰি উদ্যোগৰ ক্ষেত্ৰখনতো ক্ৰিপ্টৰ ব্যৱহাৰ বৃদ্ধি পোৱা দেখা গৈছে। খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰত ই-কমাৰ্চৰ ক্ষেত্ৰখনত প্ৰতি বছৰে ক্ৰিপ্টৰে লেনদেনৰ পৰিমাণ 12.5%তকৈ বৃদ্ধি পাইছে। ক্ৰিপ্ট গ্ৰহণ কৰা ব্যৱসায়ীসকলে গড় বিনিয়োগ হিচাপত 327% ঘূৰাই পাইছে। বিলাসী ব্ৰেণ্ডসমূহে ক্ৰিপ্ট'কাৰেঞ্চি গ্ৰহণ কৰি নকল আৰু চোৰাং বজাৰৰ পৰা ৰক্ষা পৰিছে। বিলাসী ব্ৰেণ্ডসমূহে ক্ৰিপ্ট' ব্যৱহাৰ কৰি গ্ৰাহকসকলৰ বাবে অন্যান্য অভিজ্ঞতাও সৃষ্টি কৰিব বিচাৰিছে। কোনো পণ্যৰ সীমিত সংস্কৰণ কেৱল ক্ৰিপ্ট' ব্যৱহাৰ কৰিহে ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে। এবাৰ আপুনি পৰিশোধ কেনেকৈ কৰিব সেই সন্দৰ্ভত জনাম। ডিজিটেল মাধ্যমেৰে পৰিশোধ তথা ভিন্ন দেশৰ মাজত লেনদেনে 2020ত প্ৰায় 95.96 কোটি মাৰ্কিন ডলাৰ স্পৰ্শ কৰিছেগৈ। ক্ৰিপ্টৰে পৰিশোধ ব্যৱস্থা পৰম্পৰাগত ব্যৱস্থাতকৈ 388 গুণ খৰতকীয়া আৰু 127 গুণ কম খৰচী। গেমিঙৰ ক্ষেত্ৰত 2020 চনত 4.19 লাখতকৈও অধিক গেমাৰে ক্ৰিপ্ট'কাৰেঞ্চি ব্যৱহাৰ কৰিছে। 2020 চনত ক্ৰিপ্ট' গেমিং ইণ্ডাষ্ট্ৰিজে 3.21 লাখ মাৰ্কিন ডলাৰ আহৰণ কৰিছে। ক্ৰিপ্টৰ আহৰণৰ ক্ষেত্ৰত 2.26 লাখ গেমাৰৰ পৰিসংখ্যাৰে এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চল সবাতোকৈ শীৰ্ষত আছে। ক্ৰিপ্ট'কাৰেঞ্চিৰ বিশেষ এই শৃংখলা আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অহা সপ্তাহত আপোনাৰ বাবে লৈ আহিম ক্ৰিপ্টৰ বিষয়ে অধিক নতুন নতুন তথ্য। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।